বোকাজানৰ একাংশ চালকে 14 মাহ উকলি যোৱাৰ পাছতো নাপালে নিজৰ প্ৰাপ্যৰ ধন। নিজৰ পৰিয়ালটো পোহপাল দিবলৈ কিমান সন্ত্ৰাস কৰিব লাগে সেই কথা এজন সাধাৰণ শ্ৰেণীৰ লোকৰ বাহিৰে অন্য এজনে অনুধাৱন কৰিব নোৱাৰিব। দুবেলা দুমুঠি যোগাৰৰ বাবে কিমান কষ্ট হয় সেই কথা খাটি খোৱা এজনেহে বুজিব পাৰিব। কিছু পৰিয়ালৰ বাবে তেওঁলোকৰ বাহনখনৰ ভৰসাতে গোটেই পৰিয়ালটো নিৰ্ভৰ হৈ থাকে। তাৰ পাছতো যদি প্ৰাপ্য ধনসমূহ নাপায় তেন্তে কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ভুক্তভোগীগৰাকীৰ বাহিৰে কোনেও বুজিব নোৱাৰিব। কোনে বুজিব এইসকল চালকৰ দুখৰ কথা? আমি ক'ব বিচাৰিছো বোকাজানৰ একাংশ চালকৰ মনৰ কথা। লোকসভা নিৰ্বাচনৰ সময়ত বোকাজানৰ শতাধিক লোকৰ বাহন নিৰ্বাচনত নিয়োগ কৰোৱা হৈছিল। বিনিময়ত প্ৰতিদিনৰ মাননি দিয়াৰ এক চুক্তিবদ্ধ কৰোৱা হৈছিল। কিন্তু আজি 14 মাহ পাৰ হৈ যোৱাৰ পাছতো কোনো এজন চালক অথবা স্বত্বাধিকাৰীয়ে প্ৰাপ্য ধনসমূহ নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চালকসকলে নিৰ্বাচনী কাৰ্যালয়ত বহুবাৰ আবেদন কৰিছে যদিও কোনো ধৰণৰ সঠিক সমাধান আজি পৰ্যন্ত পাবলৈ সক্ষম নহ'ল। প্ৰতিজন চালকৰ গাড়ী দিয়াৰ বিনিময়ত 1 লাখতকৈও অধিক টকা দিবলৈ থকাৰ কথা জানিবলৈ দিয়ে। আজি 28 গৰাকী চালকে হস্তাক্ষৰ কৰি এখন লিখিত আবেদন বোকাজানৰ মহকুমাধিপতিগৰাকীৰ জৰিয়তে নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰে। মহকুমাধিপতিগৰাকীয়েও আবেদন পত্ৰ গ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাপ্য ধনসমূহ ঘূৰাই পাব বুলি আশ্বাস প্ৰদান কৰে। উপায়ন্তৰ হৈ চালকসকলে অতি দুখ মনেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে আমাৰ পৰিয়ালটোৰ মুখলৈ চাই তেওঁলোকে পাবলগীয়া ধনসমূহ সোনকালে মোকলাই দিবলৈ অনুৰোধ জনায়। অন্যথা বাহনৰ কিস্তিসমূহ দিব নোৱাৰিলে কোম্পানীসমূহে বাহনসমূহ টানি নিব বুলিও উল্লেখ কৰিছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আৰু যে পইচাটো আহি পোৱা নাই, পইচাটো আহি পালে বাইদেউ দিম বুলি কৈছে। কিমান মাহ হৈ গ'ল আপোনালোকৰ পইচা নোপোৱা? এবছৰ হৈ গ'ল। এবছৰ পাৰ হৈ গ'ল? এবছৰ পাৰ হৈ গ'ল। কি কয় এতিয়া পইচাৰ কাৰণে বাইদেউৱে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু বাইদেৱে নিজে এটা আস্থা দিছে যে পইচাটো পাবা বুলি। আৰু পইচাটো প্ৰতিজন চালকে এতিয়াও আমাৰ 1,10,000, কিছুমানৰ 1,15,000 আৰু খালি পইচা দিয়াৰ ভিতৰতে আপোনাৰ খুৰাকীৰ পইচাটোৱে দিছে আৰু বাকীটো একো পইচা দিয়া নাই এতিয়ালৈকে। এতিয়া আমি এইটোৱে বাইদেৱে যোনটো কৈ দিছে আমাক, বাইদেউৰ প্ৰতি আস্থা ৰাখিছোঁ আৰু বাইদেৱে কৈছে পইচা ইলেকশ্যনৰ আগত পাবা বুলি। কোন ইলেকশ্যনৰ আগত পাব? এইটো 26ৰ ইলেকশ্যনৰ আগত। আৰু এটা কথা জানিব বিচাৰিম যে যিহেতু আপোনালোকে গাড়ীখনৰ পৰাই আপোনালোকে ফেমিলিটো চলাই আছে, হয়, কিন্তু আপোনালোকৰ ইমানখিনি পইচা তাত সোমাই যোৱাৰ পিছত আপোনালোকে কেনেকৈ চলাব? আপোনালোকে একো কষ্ট হোৱা নাই? নাই, আমাৰতো কষ্ট বহুত হৈছে। গাড়ী ইনষ্টলমেণ্টো আছে আৰু গাড়ীৰ পৰা ঘৰৰো চলাব লাগে, সেইটোৱে প্ৰব্লেম হৈ আছে। আৰু গাড়ীখন 42 ডেজ। 42 ডেজৰ এটকাও পোৱা নাই মানে 42 ডেজ লৈছে। আমাক প্ৰথমত লোৱাৰ সময়ত কৈছিলে যে 15 দিনৰ পিছত পইচা 50% দিম বুলি। তাৰপিছত 50% দিম বুলি কোৱাৰ পিছতো মানে নাই দিয়া। তাৰপিছত আকৌ কৈছে যে না আমি ইলেকশ্যনটো কিবা আপোনাৰ এইটো ইলেকশ্যনটো শেষ হোৱাৰ কিবা আমাৰ যোনটো ডিউটি আছিলে, ডিউটিটো শেষ হোৱাৰ পিছত মানে পইচাটো দি দিম বুলি। কোনে লৈছিলে গাড়ীখিনি? ডেকা বুলি কয় এজন, ডেকাই লৈছিলে আৰু এছ ডি অফিচতে কাম কৰে, তেওঁ লৈছিলে। তেওঁৰ লগত আপোনালোকে কথা পাতিছে? তেওঁৰ লগত কথা পাতিছিলে। তেওঁ কি কয়? তেওঁতো কৈছিলে যে ইলেকশ্যন শেষ হোৱা আমাৰ ডিউটি শেষ হোৱাৰ লগে লগে পইচাটো দি দিম বুলি। তাৰপিছততো পইচা আজিলৈকে পোৱাই নাই। এতিয়াতো ফোন ৰিচিভ নকৰাই হৈ গ'ল তেওঁ। এতিয়া আপোনালোকে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক কি অনুৰোধ জনাব? মই এইটোৱে চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে পইচাটো যদি আমাক দি দিয়ে, ফাউণ্ডটো আমাৰ যদি সঁচাকৈ অহা নাই, যদি ফাউণ্ডটো দি দিয়ে যদি আমি বহুত সুখী হ'ম। সেইটোৱে আৰু। ৰিপৰ্টাৰ লাইভ অসম।